বহুত বছৰ পিছত পুনৰ এটা মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। মই ৰাজা আহমেদ আজি লৈ আহিছোঁ শিৱসাগৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ। গেংগেঙীয়া মাতেৰে আৰম্ভ কৰিলোঁ মোৰ ব্লগ ভিডিঅ'টো। প্ৰথমতে চাওক শিৱদৌল। প্ৰথমতে মই গীতেৰে প্ৰস্থান কৰি এইদৰে ভিতৰলৈ সোমাই গৈ আছোঁ। কাষতে ভক্তৰ ভিৰ, আগৰবাতি আৰু মম জ্বলোৱা। তাকে দেখি ময়ো চাকি এগছ আগবঢ়ালোঁ। এয়া দেখা পাইছে নহয়, কিমান যে ভক্তৰ চাকি। এইদৰে চাকি জ্বলোৱা হোৱাৰ পিছত মই শিৱদৌলৰ ভিতৰলৈ সোমাই গ'লোঁ। অৱশ্যে মই আগতো বহুতবাৰ ইয়াত আহিছোঁ, কিন্তু এইবাৰ প্ৰথমবাৰ মই ভিতৰভাগ দৰ্শন কৰিলোঁ। মোৰ আগে আগে এইজন দাদাৰ ক'ৰ হৈ নাজানো, তেখেতৰ পিছতে ফোন ধৰি ময়ো আগুৱাই গ'লোঁ এখোজকৈ। এইদৰে গৈ মই ভিতৰভাগ পালোঁগৈ। দেখোন তাতে কিবা পূজা অৰ্চনা চলি আছিলে আৰু ময়ো তাতে সমাগত হ'লোঁ। যদিও মই পূজা নকৰোঁ, তথাপি মই আগুৱাই গ'লোঁ আৰু ভিতৰত গৈ মই কিছু দৃশ্য মোবাইলত আবদ্ধ কৰিলোঁ। ইয়াৰ শিৱদৌলৰ দৰ্জাবোৰ বহুত চাপ যদিও বহুত সুন্দৰ আছিলে ভিতৰখিনি। এয়া দেখিছে ন, ভিতৰভাগ খুবেই ধুনীয়া, তাতে পূজা অৰ্চনা চলিয়ে। শিৱদৌল সম্পূৰ্ণ দৰ্শন কৰাৰ পিছত মই দেৱীদৌলৰ ফালে গ'লোঁ আৰু দেৱীদৌল হোৱাৰ পিছতে শিৱদৌলৰ নিচেই কাষতে আছে এয়া দেৱীদৌল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ৰাজা আহমেদ অফিচিয়েল নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেৱীদৌল চাই হোৱাৰ পাছত এই গেটেৰে গৈ গৈ মই বিষ্ণুদৌল পালোঁগৈ। বিষ্ণুদৌলতো অলপ ক্লিপ মোৰ মোবাইলত ৰাখিবলৈ চেষ্টা কৰিলোঁ। দেখিছেনে কিমান ল'ৰা ছোৱালী ফটো তুলিবলৈ ভিৰ হৈ আছে, আৰু আছিলে দেখুৱাব পৰা নহ'ল বাৰু। তাৰপিছত শিৱদৌলৰ পৰা ওলাই দেখিলোঁ বৰপুখুৰী। তাত যে কিমান মাছ দেখা পালোঁ, লগতে হাঁহ। আগতে এইটো গেটেৰে প্ৰস্থান আছিলে, যদিও এতিয়া বন্ধ হ'ল, বাহিৰৰ পৰা চাব লাগে। ইয়াত দেখিছে নহয় ডাঙৰ ডাঙৰ মাছ, ৰৌ মাছ, শাল মাছ, অৱশ্যে ডাঙৰ কাছ এটাও দেখা পাইছিলোঁ, মোবাইলত ভিডিঅ' কৰা নহ'লে। ভিডিঅ' কৰি কৰি মোৰ মনত পৰিলে আচলতে মই ঘূৰিব অহা নাছিলোঁ। মোৰ ভাগিন গুডলাবান মেম'ৰিয়েল ইংলিছ হাইস্কুলত পঢ়ে, তাক মই টিফিন দিব আহিছিলোঁ। সেয়ে আগুৱাই গ'লোঁ। এয়া মোৰ ভাগিন দেখিছে নহয় ৰিহান, তাক টিফিন দিলোঁ। অলপ সময় ৰখিলোঁ তাৰ ওচৰতে। গেটৰ বাহিৰৰ পৰাই ভিডিঅ' কৰিছোঁ, ভিতৰলৈ যিহেতু সোমাব নিদিয়ে। সি মোক স্কুলৰ সন্মুখত দেখা পাই খুব ভাল পালে আৰু গেটৰ বাহিৰেৰে মোক এটা চকলেট দিলে। আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।